হেল্ল' ভিউৱাৰ্ছ, আপোনালোকক সকলোকে মই মোৰ ইউটিউব চেনেল ব্ৰহ্মপুত্ৰ গড ফাৰ্মৰ পৰা স্বাগতম জনাইছোঁ। আজি আপোনালোকৰ মাজলৈ আহিলোঁ আৰু এটা নতুন ভিডিঅ' লৈ। আজি যি ভিডিঅ'টো কৰি আছোঁ সেই ভিডিঅ'টোৰ উদ্দেশ্য হ'ল যে ছাগলী পালকসকলে কেনেকৈ হে বনাব বা কি গাছেৰে হে বনাব পাৰি। হে মানে হ'ল শুকান খাদ্য। আমি যেনেকুৱা খেৰ সকলোৱে চিনি পাওঁ, এই ইয়াত আছে খেৰ। এই খেৰটো হ'ল ধান গছ শুকাই খেৰ বনোৱা হয়। কিন্তু কথা হ'ল এই ধান গছ যদি আমি কাটি খুৱাওঁ বা আপোনাৰ খেৰ যদি খুৱাওঁ, এই খেৰত তেনেকুৱা পৰ্যাপ্ত পৰিমাণে এইটো পুষ্টিগুণ নাথাকে। এইটো কোনোমতে খুৱাই পেলাই আমি পেট ভৰাব পাৰি, কিন্তু ইয়াত যি খাদ্যৰ পৰা যেনেকুৱা পুষ্টি থাকিব লাগে সেই পুষ্টি কিন্তু এই খেৰৰ পৰা নাপায়। গতিকে ইয়াৰ পৰিৱৰ্তে কিছু গছ আছে, যেনেকুৱা ইয়াৰ আগত কৈছিলোঁ মই মাটিমাহ। দ্বিতীয়টো হৈছে এইবিধ গছ, চাইছে আপোনালোকে, ইমান ডাঙৰ হোৱা নাই যদিও মানে এইটো মানে বাঢ়ি থকা অৱস্থাত আছে। এইটো আচলতে জব যাক কোৱা হয়, পায়ৰা বুলিও কোৱা হয়। এইটো যে ঘেঁহু আছে প্ৰায় ঘেঁহুৰ নিচিনা, কিন্তু ঘেঁহুতকৈ আৰু চফ্ট, মানে ইয়াৰ যিটো গুণ পুষ্টিগুণ আৰু বেছি। এই পায়ৰা বা জব এইটো মানুহে ছাতু বনাই খাব পাৰে, মানে শুকান খাদ্যটো গুড়ি কৰি ছাতু বনাই খায়। এইটো ভাল এবিধ খাদ্য। তো আপোনালোকে কেনেকৈ হে বনাব বা শুকান খাদ্য বনাব মই কৈছোঁ। যিকোনো গছ শুকান খাদ্য বনোৱাৰ আগতে কেতিয়া সেইটো কাটিব, সেইটো মই আগতেও এটা ভিডিঅ'ত কৈছোঁ যে এই গছবিধ ফল ধৰাৰ পিছত কিন্তু ফলটো পুৰঠ নহ'ব, সেই সময়ত কাটিব লাগে। বন্ধুসকল, কথাটো মই আকৌ ৰিপিট কৰিছোঁ, যিকোনো গছ যদি আপোনালোকে হে বনাব খোজে, সেইটো গছ কেতিয়া কাটিব? যেতিয়া গছৰ ফল ধৰিছে কিন্তু ফলটো পুৰঠ হোৱা নাই, যিকোনো গছেই হওক। তো আপোনালোকক কৈছোঁ মই, এইটো হ'ল পায়ৰা বা জব। এইটো এবিধ উৎকৃষ্ট হে বনোৱাৰ উৎস। এইটো গছ যদি আপোনালোকে কাটি পেলাই আপোনালোকে জাষ্ট শুকাই দি পেলাই ৰাখিব লাগিব। আৰু এইটো হে বনোৱাৰ এটা সুবিধা আছে, মানে এডভান্টেজ এটা আছে, যে কি হ'ল যে আপোনালোকে চাইলেজ বনোৱাতকৈ হে বনোৱাটো অলপ সুবিধাজনক আৰু ৰখাটো অলপ সুবিধা হয়। মানে চাইলেজ যেনেকৈ পেকিং কৰিব লাগে, এইটো কিন্তু এই হে কিন্তু ইমান পেকিং কৰিব নালাগে। বন্ধুসকল, আজিলৈ মই এইখিনিত ৰাখিলোঁ। নেক্সটত নিশ্চয় আপোনালোকক আৰু ভাল ভাল ভিডিঅ' দিম। যিসকলে মোৰ চেনেলটো এতিয়াও ছাবস্ক্ৰাইব কৰা নাই, কাইণ্ডলি ছাবস্ক্ৰাইব কৰিব। নিশ্চয় আপোনালোকে ভাল যিকোনো ফাৰ্মিং সম্পৰ্কে বা কেনেকৈ আমি নিবনুৱা সমস্যা দূৰ কৰিব পাৰি, কি উপায় আছে, সেই সম্পৰ্কে ভাল ভিডিঅ' পাব। থেংক ইউ।